নমস্কাৰ আজি লৈ আহিছো 2026ত মুলাং 4ৰ কেনেকুৱা হ'ব মুলাং 4 মানে যেতিয়া আপোনালোকৰ বাৰ্থডে 4th 13th 22nd আৰু 31st of any month so 2026ত কিন্তু আপোনালোকৰ অকমান এনাৰ্জি ক্লাছ হ'ব পাৰে কাৰণ যেহেতু যেটো সানৰ ইয়াৰ আৰু ৰাহু আৰু সানৰ অলপমান ইস্যুস থাকে একো নাই সবৰে বেলেগ বেলেগ ধৰণৰ ৰেমেডিজ থাকে বা ক্রিস্টাল সাপোর্ট লব পাৰে কিন্তু কথাটো হৈছে আপোনালোকে পুতুককে ডিসিশনস নলব ফাইনান্স ৰিলেটেড ম্যাটাৰ ইনভেষ্টমেন্ট ৰিলেটেড ম্যাটাৰত অকমান সাৱধান হ'ব লাগিব পুতুককে ডাঙৰ এমাউন্ট এটা ইনভেষ্ট কৰি নিদিব ভালকে ষ্টাডি কৰিব সেকেন্ডলি ৰিলেশনশিপত এটো হিতক বুজিবলৈ চেষ্টা কৰিব not only with wife বা ধৰক ফ্ৰেন্ডছৰ লগতো নহয় ফ্যামিলিৰ লগতো অকমান আন্ডাৰস্ট্যান্ডিং মিউচুয়াল আন্ডাৰস্ট্যান্ডিংত অকমান বস্তুবোৰ বুজিবলৈ চেষ্টা কৰিব হেলথ ওয়াইজ অকমান ইস্যুস দেখা যায় সো অলপ কেয়াৰ লব লাগিব আৰু জেনাৰেলি যদি আপোনালোকে ৰাহুৰ যেহেতু সানৰ লগত protection লোৱাটো খুবে মই দৰকাৰ বুলি ভাবো তেতিয়া আপোনালোকে 7 chakra bracelet এটা পিন্ধিব পাৰে যেটো ধৰক ইমোশনস খিনি আপোনালোকৰ অলপ ব্যালেন্সিংত হ'ব কাৰণ অলপ সাৱধানে থাকিব লাগিব 2026ত আৰু নহলে বা এটো ট্ৰিপল প্ৰটেকশন ব্ৰেসলেটটো লব পাৰে এটো খুবে ভাল ৰাহুৰ অলপ হাই এনাৰ্জিৰ কাৰণে সো yes আৰু মই ভাবো ভালকে যদি আপোনালোকে বিচাৰিছে জানিব বাবে আৰু কেনেকে নিজে নিজক প্ৰটেক্ট কৰিব পাৰি তেতিয়া হলে এবাৰ দেখাই লোৱাটো ধৰক আপোনালোকৰ কাৰণে বেছি ভাল হ'ব এটা ক্লিয়াৰ পিকচাৰ পাই যাব সেইখিনিয়ে